Kaptang Mansau Dangoria আৰু আজি সভাত উপস্থিত জয় জয়তে আজি বিশেষকৈ কম দিৱসৰ উপলক্ষে এই বিশেষভাৱে অসমৰ প্ৰথমগৰাকী অভিধানিক টেঙাই মোহন পণ্ডিত টেঙাই মোহনৰ ওপৰত আলোচনা কৰিবলৈ এই বিষয়টো সন্নিৱিষ্ট কৰাৰ বাবে উদ্যোক্তাসকলৰ লগতে মুখ্যতঃ কলিং লাইটাই বিষয়ববীয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিষয়টো হয়তো এই বিষয়ৰ ওপৰত কিছুদিনৰ পৰা লেখা মেলা কৰি অহাৰ কাৰণে হয়তো মোক এই বিষয়ে ক'বলৈ দায়িত্বটো দিলে ক'ব নোৱাৰোঁ এই বিষয়ত আপোনালোক যথেষ্ট বিজ্ঞ মই কিমান দূৰ কি কথা ক'ব পাৰোঁ ক'ব নোৱাৰোঁ ইতিহাসৰ পাত খুচৰি খুচৰি যিখিনি পাইছোঁ আপোনালোকৰ আগত তাকে যিহেতু ইয়াত ইতিহাসৰ কথা আছে বুৰঞ্জী কথা আছে চন তাৰিখৰ কথা আছে গতিকে মই দুআষাৰমান লিখি আনিছিলোঁ কিন্তু লিখি আনিছোঁ যদিও মই বাছি বাছি অলপ ৰিল কাটি দিবলগীয়া হ'ব গতিকে চমুকৈ মোটামুটিকৈ বিষয়টোক মূলতঃ অৱগত কৰাৰ স্বাৰ্থতেই এই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ আমি অৱশ্যে খুব পলমকৈ গম পালোঁ যে অসমৰ প্ৰথমখন অভিধান লিখোঁতা প্ৰথমজন অভিধানিক হ'ল টেঙাই মোহন আমি আগতে স্কুলৰ পৰা আদি কৰি কলেজ পঢ়ালৈকে আমি সকলোৱে জানিছিলোঁ যে প্ৰথমখন অসমীয়া অভিধান হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখন প্ৰথম অসমীয়া অভিধান আমাৰ মুখস্থ হৈ গৈছিল 1900 চনত হেমকোষখন লিখিছিলে তাৰ কিছু বছৰ আগতে 1887 চনত মাইলছ বনছন নামৰ এগৰাকী ইংৰাজে আন এখন অভিধান লিখিছিল অসমীয়া আৰু ইংৰাজী অভিধান অসমীয়া আৰু ইংৰাজী ভাষাৰ এখন অভিধান তাৰপিছত হেমকোষ এই দুখনেই প্ৰথম অসমীয়া প্ৰথম আৰু দ্বিতীয় অভিধান বুলি জানো আৰু মই ভাবোঁ বিশ্ববিদ্যালয়ৰ দৰে কলেজ বিশ্ববিদ্যালয়ৰ দৰে শিক্ষিত ডক্টৰেট প্ৰফেচাৰ ডাঙৰ ডাঙৰ পণ্ডিতসকল থাকোঁতেও এই যে টেঙাই মোহন পণ্ডিত টেঙাই মোহনৰ তেখেত যে এগৰাকী অভিধানিক আছিল ইমান বছৰ কি নজনাকৈ আছিল নেকি আজি আমি যে পুনৰ এইবোৰ লেখা মেলা কৰি খুচৰি উলিয়াব লগা হৈছে আমাক আমি যাৰসকলৰ লেখা মানে পঢ়িছিলোঁ তেওঁলোকে নেজানিছিল নেকি বাৰু তেওঁলোকেনো কেলে এই মানে এই টেঙাই মোহন যে প্ৰথমখন অভিধান লিখোঁতা ডাঙৰ কথা বৰ ডাঙৰ এটা চাব ৰজাৰ দিনত গৌৰীনাথ সিংহৰ ৰাজত্ব কালত অসমৰ প্ৰথমজন পণ্ডিত কেইবাখনো কিতাপ লিখিছিল তেতিয়াই 1792 চনত 1700 ৰজাৰ দিনত 1792 চনত এখন যে তাই আৰু অসমীয়া ভাষাত যে অভিধান এখন লাগে শব্দ এটা জানিবলৈ কিতাপ এখন যে লাগে অভিধান নহয় বাৰু কিবা এখন কিতাপ লাগে যে এইটো শব্দ পোৱা নাই ক'ত পাম এই যে মগজত যে প্ৰথম সোমালে চাব দেই প্ৰথম সোমাই যিখন লিখিলে আমি এখন নাম দিছোঁ অভিধান দিছোঁ কিবা বেলেগ কথা এই বিষয় যে উদ্ভাৱন হ'ল এই তাই আহোমৰ এই পণ্ডিতগৰাকীৰ যেতিয়া মগজত সোমালে লিখিলে তেতিয়া কি জানি আমি যি গম পোৱা মতে ভাৰতবৰ্ষৰ
কোনো জাতিৰ মাজত এতিয়ালৈকে পোৱা নাই দেই কোনো ভাষা ভাষী লোকৰ মাজত অভিধান এখন যে লাগে তেনেকুৱা ভাৱটো জন্মই হোৱা নাছিল প্ৰথম কিন্তু অসমত টেঙাই মোহনে সেই ভাৱটো জন্ম দিলে ইমান এটা ডাঙৰ কাম কিন্তু এটা শব্দ জানিবলৈ এখন কিতাপ লাগে যিখন অভিধান কৈছোঁ তেনেকুৱা এটা ডাঙৰ কথা সেইখন 1792 চনৰ গৌৰীনাথ সংঘৰ দিনত মানে ৰচনা কৰিছিল বহু বছৰ পাৰ হৈ গুচি গ'ল আমাৰো বহুত পণ্ডিতে একেবাৰে ডক্টৰ প্ৰফেচাৰ হ'ল আমাৰ তাই আহোমৰ কথাই কৈছোঁ আনৰ কথা কোৱাই নাই ক'তোতো আমিতো ইমান পঢ়ি শুনি একেবাৰে ইমানলৈকে ডাঙৰ হ'লো দিয়কচোন বাৰু আমিতো গম পোৱা নাছিলোঁ এতিয়া সেই কথাটোৰ আজি আমি উদ্ঘাটন কৰি নতুনকৈ আকৌ পৰিচয় কৰি দিবলৈ হৈছে অসমৰ প্ৰথম অভিধানিকজন কিন্তু তাই আহোম বংশধৰ তেওঁ যে পণ্ডিত তেতিয়াই 50খনকৈ কিতাপ লিখিছিল 1792-90 চনৰ পৰা আৰম্ভ কৰি 50খনকৈ কিতাপ লিখোতা হাতীপাতৰ লিখিছিল তেতিয়াতো হাতীপাত তেতিয়া পুথিবিলাকতো বেলেগ কিবা মন্ত্ৰ পুথি কিবা কিবি পুথি এইবোৰ এইবোৰ বৰষুণ দিয়া পুথি কিবা কিবি পুথি মুখ লগা পানী জৰা এইবোৰ যিয়ে নহওক কিতাপ এখন লিখিছিল আজিকালি চোন এখনমান কিতাপ লিখিলে একেবাৰে বৰ ৰৌজাল 50খনকৈ কিতাপ তেতিয়া লিখিছিল তাতো ডাঙৰ কথা অভিধান এখন লিখিছিল সেই কথাটো আমি শেহতীয়াকৈ এই অৱস্থাত যেতিয়া আমি ফোকাছ কৰি দিলোঁ জনাই দিছোঁ প্ৰথম অভিধান টেঙাই মোহনে লিখিছিল সেই কথাটোৰ প্ৰথম কিন্তু আপত্তি আহিল এইখন প্ৰথম অভিধান নহয় অভিধান আপত্তি কোনে ক'লে জানে এইটো ভাষা সাহিত্য সংস্কৃতিৰে অভিধান ভাষা সাহিত্যৰ ক্ষেত্ৰত জড়িত বস্তু আপত্তি কৰিলে আকৌ ভাষা সাহিত্যৰ এটা ডাঙৰ অনুষ্ঠান অসম সাহিত্য সভাই ক'লে যে টেঙাই মোহন প্ৰথম অভিধানিক নহয় আমি তথ্য প্ৰমাণ দিলোঁ অভিধানখনৰ কপি দাঙি ধৰি ক'লোঁ মিটিং য'তে ত'তে ক'লোঁ তাৰ পিছতো চৰকাৰী ঘৰত আহোঁ বোলে চিকন বুলি কৈ দুখন অভিধান কিন্তু অকল এখন নহয় টেঙাই মোহনৰ বৰ অম্ৰ আৰু এখন ৰমাকান্ত মলাইঘৰীয়া বৰুৱাৰ আৰু এখন অভিধান হ'ল লতি অম্ল দুইখনৰ অভিধানৰ অলপ এই নেচাৰটো কেৰেক্টাৰটো অলপ বেলেগ যিকি নহয় সিমানখিনি ভিতৰত নেযাওঁ এতিয়া মূল কথাখিনি ক'ব বিচাৰিছোঁ তেতিয়া এই দুখনকৈ অভিধান 1700 চনতে গৌৰীনাথ সংঘৰ দিনটোৱে ৰচনা কৰাত অসম সাহিত্য সভাৰ দৰে পণ্ডিতসকলে এইটো নাকচ কৰিবলৈ যায় উল্লেখ কৰাৰ তথ্যকে উল্লেখ কৰাৰ পাছতো নাকচ কৰিছে নকৰিছে এইটো বেলেগ কথা এটা টাই আহোমৰ এজন পণ্ডিতে লেখাৰ স্বত্বেও এই যে আপত্তি কৰিব পাৰিলে আপত্তি কৰিবলৈ সাহস কেনেকৈ পালে আহোম টাই জাতিটো নহয় বুলি ক'বলৈ এই সাহসটো আমিতো একো নকৰিলোঁ আজি কি 2 বছৰমানৰ আগতে আপোনালোকে ঘৰে ঘৰে চাগে আছে ল'ৰা ছোৱালী পঢ়ি আছে শব্দকোষ অসমীয়া নামটো আছে অভিধান এখন আছে অভিধান শব্দকোষ নামটো কি শব্দকোষ অভিধানখনৰ মুঠতে শব্দকোষ নামৰ এখন অভিধান আছে তাৰ পাতনি আৰু ভূমিকা দুটা লেখনি লিখিছে ভাষা তত্ত্ববিদ মন কৰিব দেই অসম একেবাৰে ভাষা তাতকৈ নাই কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি একেবাৰে ডাঙৰ আৰু ভাষাৰ বিষয়ে তেওঁতকৈ একো নাই ভাষা তত্ত্ববিদ গোলোক চন্দ্ৰ গোস্বামী আৰু এজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ডক্টৰেট লৈও মানে তেওঁ একেবাৰে অসম সাহিত্য সভাৰ সভাপতি পৰ্যন্ত হ'ল সেইজন হ'ল ডক্টৰ নগেন শইকীয়া এই দুজনে লিখিছে যে প্ৰথম অসমীয়া অভিধান হ'ল ব্ৰঞ্চনৰ মই কোৱা নিচিনা ব্ৰঞ্চনৰ অসমীয়া ইংৰাজী অভিধান দ্বিতীয়খন হ'ল হেমকোষ ইমান কোৱাৰ পাছতো
কেয়াৰ কৰা নাই কোন আহোঁ কি হয়। আৰু হয়ো আমি মনে মনে আছোঁ, কিন্তু এতিয়াও পঢ়ি আছোঁ, তেনেকৈ পঢ়ি আছোঁ। আমি কাৰো গাত লগা নাই। আমি এনেকৈ গোট খাই পেলাই এতিয়া আহোম আমি একেবাৰে বিৰাট আহোমটো হৈছোঁ, মেডাম এতিয়া খাইছোঁ আহোম হৈছোঁ, তেতিয়া আহোম হওঁ। একেবাৰে হঠাতে আমি একেবাৰে মানে আছে হেনডাল লোৱা নাই বুলি শ্লোগান দিওঁ, কিন্তু এইবিলাকৰ প্ৰতিবাদ কৰিবলৈ মানুহ নাই। কিন্তু এই ডক্টৰ নগেন শইকীয়াই অসম সাহিত্য সভাৰ যেতিয়া সভাপতি হৈছিল, আপোনালোকে কোনেও নজনা নহয়, সকলো সাহিত্য সভাত গৈছেও, সকলো পঢ়িছেও, আমিও লিখি আহিছোঁ এইবিলাক কথা। কিন্তু আপোনালোকে সকলোৱে আমি নজনা ভাৱ থকাৰ দৰে আছোঁ। ডক্টৰ নগেন শইকীয়াই অসম সাহিত্য সভাৰ মঞ্চ, অসম সাহিত্য সভাই কি কৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক লৈ সাহিত্য সভা কৰোঁ বুলি লেকচাৰ মাৰে। ৰাতি সাংস্কৃতিক অনুষ্ঠানত মিচিঙৰ নৃত্য এটা দিব, টাই বিহু এটা নৃত্য দিব, কিবা কিবি নৃত্য দিব, সমন্বয় হৈ গ'ল। তলে তলে কিন্তু সমন্বয় খেলটো কৰিলে যে টেঙাই মোহনক নাকচ কৰিলে। আৰু যি মুহূৰ্তত তাই আহোম জাতিটোৱে নিজৰ ভাষা সংস্কৃতি, আজি টেঙাই মোহনে লেখা অভিধানখন পঢ়িবলৈ, কাৰণ টাই ভাষাত লিখা, এতিয়া অভিধানখন পঢ়িবলৈ টাই ভাষাটো সকলোৱে শিকিব লাগিব। সকলোৱে দাবী উত্থাপন কৰিছে আমাৰ টাই ভাষাটো বিদ্যালয় দিব লাগে, আমুক কৰিব, চব কৰি আছে। যি মুহূৰ্তত টাই ভাষাটো পুনৰ ইষ্টাব্লিছ কৰিবৰ কাৰণে টাই বিভিন্ন জনগোষ্ঠীয়ে টাই দিব বিভিন্ন সংগঠনে লাগি আছে, সেই সময়ত চাৰিওফালে উত্তাল হৈ থকা সময়ত অসম সাহিত্যৰ সভাপতি, প্ৰথম সভাপতি হৈ সাহিত্য সভাৰ ভাষণত বিলাইছে, আমাৰ লগতে সকলোৰে লগতে আছে। সেই ভাষণত লিখিছে আজি টাই ভাষা শিকাৰ প্ৰয়োজন নাই। তেওঁ লিখিত হৈ অসম সাহিত্য সভাপতি কৈছে কিন্তু যে আজি এই ৰকেটত চন্দ্ৰলৈ যোৱাৰ দিনত টাই ভাষা শিকি পটলুং পিন্ধি টাই ভাষা শিকি ইতিহাসৰ ৰথৰ চকা পিছলৈ ঘূৰোৱাৰ দিন নাই। ডক্টৰ নগেন শইকীয়াই কৈছে, কোনো অসমৰ কোনো সাহিত্যিকে কোনেও প্ৰতিবাদ নকৰিলে। মই এটা কথা জোৰেৰে ক'ব পাৰিছোঁ, তথ্য আছে কাৰণে কৈছোঁ, একমাত্ৰ মই প্ৰতিবাদ কৰিছিলোঁ নগেন শইকীয়াৰ বিৰুদ্ধে, আৰু সমৰ্থন কৰিছিল গুৱাহাটীৰ ডক্টৰ হীৰেণ গোহাঁয়ে। তাৰ পাছত কথাটো ইমান থাকিলে, আমি কোনেও প্ৰতিবাদ কৰিবলৈকে আমি মানে আমাৰ সাহস নোহোৱা হৈ গ'ল। তাৰ প্ৰমাণেই পাইছে, তেওঁলোকে জানে প্ৰতিবাদ যেতিয়া জয়মতীয়া লাচিতৰ নামত চৰকাৰে যেতিয়া কুকুৰ পুহিছিল দুটা,